সমবায়ৰ হিচাপটো আমাৰ ইয়াত 95 মানুহে বুজি নাপাব। যিটো হিচাপ আপোনালোকৰ গাই থাকিব, গাই থাকোঁতে মই ইয়াতে ডাঠি ক'ব পাৰোঁ 95 মানুহে কথাখিনি বুজি পোৱা নাই, ডাঠি ক'ব পাৰোঁ। আৰু যাই হয়তো সমবায় লগত লিংকেজ আছে জানে তেওঁ বুজি পাব। আজি সমবায় কোটি কোটি টকাৰ হিচাপ শুনিব, মূলধনটো যাই চাব বিগ জিৰ'। এই কথাখিনি আমি ৰাইজে যেতিয়ালৈকে সজাগ নহ'ম তেতিয়ালৈকে আমাৰ সমবায় ঠিক নহ'ব। পুনৰাই মই এটা কথা কৈছোঁ আজি সমবায় সমিতিৰ চেয়াৰমেনজনক, আপোনালোকে ইয়াত আহিছে ভাল কথা, আমি আপোনালোক আদৰি লৈছোঁ যিভাৱে হওক। অহা দিনত যাতে আপোনালোকে এই সমবায়খন শুদ্ধভাৱে লৈ যাতে আপোনালোক আগুৱাই লৈ যায় তাৰ এটা হৈছে আমাৰ আশা থাকিলে, আমাৰ ৰাইজৰ সেই আশাখিনি থাকিলে। তাৰ লগতে সমবায় খেলি মেলি এটা কৰিছিলে মাজতে আমি দেখিছিলোঁ BPL কাৰ্ড পইচা দি BPL কাৰ্ড দিব বোলে। আমাৰ আগৰ কাৰ্ডখিনিৰে হিচাপ নাই, আকৌ BPL কাৰ্ড দিব ঘৰে ঘৰে পইচা লৈছিল। সেইবিলাক কাম যাতে পুনৰাই নহয়, পুনৰাই জেনেৰেল মিটিঙত যেতিয়া আদেশ দিব হয় আদেশ মতে যায় আমি যাতে BPL কাৰ্ড দিব পাৰোঁ বা শ্বেয়াৰ ল'ব পাৰোঁ